নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ পেলাই আজি বিশেষ এটা অনুষ্ঠান লৈ আৰু বিশেষ এজন অতিথি লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আহিছোঁ মই তিতাব চিনাকি কৰি দিব খুজিছোঁ আপোনালোকক তিতাবৰ ৰঙাজানৰ নিবাসী মিঠু গগৈ। তেখেতে আজি বহু বছৰ ধৰি অৰ্কিডৰ লগত জড়িত হৈ আছে আৰু আপোনালোকে জানে যে আমাৰ যিখন ৰাজ্য সেইখন অৰ্কিডৰ লগত বহুত চহকী। মই আজি ভাবিলোঁ তেখেতক এইকাৰণেই মাতি আনিছোঁ যে তেখেতৰ পৰা দুআষাৰ আমি জানিম কেনেকৈ থলুৱা অৰ্কিডখিনি আমি ৰাখিব পাৰোঁ বা বিভিন্ন অৰ্কিড আমি ৰাখিব পাৰোঁ, তেখেতক জানিম। সেই বিষয়ে মই আজি মাতি আনিছোঁ। আজি আমি কথা পাতিম বিভিন্ন অৰ্কিডৰ বিষয়ে যিখিনি আমাৰ ৰাজ্যত বা আমাৰ নৰ্থ ইষ্টত বিশেষকৈ উপলব্ধ আৰু ন শিকাৰুৰ বাবে যিখিনি কথা জৰুৰী। মই ভাবোঁ যিখিনি কথা ন শিকাৰু হোৱাটো দৰকাৰ, বা হয়তো আপুনিও এজন মানুহ হ'ব পাৰে যি আপুনি প্ৰথমতেই নতুনকৈ হয়তো আপুনি অৰ্কিড ৰাখিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ আমি দুআষাৰ তেখেতৰ পৰা শিকিম। মই গগৈ দাক অনুৰোধ কৰিছোঁ যাতে আমাক দুআষাৰমান কয় যে একেবাৰে ন শিকাৰু হিচাপে কোনকেইটা কথা গুৰুত্ব দিব লাগে আৰু তাৰ বিষয়ে দুআষাৰমান ক'বলৈ অনুৰোধ কৰিলোঁ। নমস্কাৰ, মই অৰ্কিডৰ ন শিকাৰুসকলৰ বাবে মই ক'ব বিচাৰিছোঁ আৰু এইবিলাক হৈছে আমাৰ ৱাইল্ড অৰ্কিড। এই ৱাইল্ড অৰ্কিডবিলাক হৈছে যিবিলাক হাবি জংঘলৰ পৰা আমাৰ আনিব নালাগে, যিবিলাক ধৰক বিভিন্ন কাৰণত ভূমিস্খলন হওক, বনজুই হওক, বিভিন্ন কাৰণত যিবিলাক অৰ্কিডবিলাক নষ্ট হৈ গৈছে, সেই অৰ্কিডবিলাক সংৰক্ষণ কৰি বা প্ৰিজাৰ্ভেশ্যন কৰি আনি আমি এনেকৈ ঘৰখনত আমি গছৰ ডালত এনেকৈ লগাব পাৰোঁ, ধৰক এনেকৈয়ে লগাব পাৰোঁ। আৰু কিছুমান আমি এইবিলাক আনি আমি গছত সংস্থাপন কৰি দিব পাৰোঁ। খালি এটা কথা আপোনালোকে লক্ষ্য কৰিব, যাতে এই শিপাবিলাক আপোনালোকে যেতিয়া গছত লগাব বা এনে কাঠৰ টুকুৰাত লগাব, তেতিয়া শিপাবিলাক যাতে মুক্তভাৱে থাকে। এই শিপাবিলাকত কোনো কাৰণতে গোবৰ মাটি দি বা কভাৰ কৰি পিনি আপোনালোকে গছত বা এনেকৈ কাঠত নেবান্ধিব, কাৰণ ইহঁতে শিপাইহে গোটেই ভিটামিনবিলাক লয়, শক্তিবিলাক লয়, আৰু ইহঁত হৈছে পৰাশ্ৰয়ী। জাষ্ট ইহঁতক অৰ্কিডবিলাকক অকণমান গইনা হ'লে হ'ল। আৰু ভাৰতবৰ্ষত প্ৰায় আমাৰ 1250মান আমাৰ অৰ্কিড আছে। তাৰ ভিতৰতে নৰ্থ ইষ্টত বা আছামত আছে 400মান অৰ্কিড আছে, কিন্তু তাৰ ভিতৰতে বহুখিনি অৰ্কিড নষ্ট হৈ গৈছে। আৰু কিছুমান অৰ্কিড আমি হাবি জংঘলত য'তে থাকে ৰেস্কিউ কৰি পানি তাতে আমি সংস্থাপন দিব লাগে পুনৰ, কিন্তু আমি ঘৰলৈ আনিব নোৱাৰোঁ, সেইখিনি আমাৰ বাধা আছে। আৰু বিক্ৰীৰ ক্ষেত্ৰত কোনোবাই যদি কমাৰ্চিয়েলি কিবা কৰিব বিচাৰে, কিন্তু আইনী প্ৰক্ৰিয়াত ই বাধা আছে, কিন্তু কনজাৰ্ভেশ্যন কৰিব পাৰিব, সংৰক্ষণ কৰিব পাৰিব। আৰু যিবিলাক আমাৰ হাইব্ৰিড অৰ্কিড আছে, হাইব্ৰিড অৰ্কিডবিলাক কিন্তু বিক্ৰী কৰিব পাৰে। আৰু হাইব্ৰিড অৰ্কিডবিলাককো আপুনি কেনেধৰণে ৰাখিব লাগে, মই আপোনালোকক এটা বস্তু দেখুৱাইছোঁ। হাইব্ৰিড অৰ্কিডবিলাক আপুনি গছতো কৰিব পাৰে, নহ'লে এনেকুৱা মাটিৰ এনেকুৱা টাবত ফুটা লগা তাত মানে আপোনাৰ এঙাৰ দিব পাৰে, আৰু তাত নাৰিকলৰ টুকুৰা দিব লাগে, নাৰিকলৰ টুকুৰা দিব পাৰে, ইটা টুকুৰা দি পানি আপুনি বস্তুটো ইয়াত হাইব্ৰিড অৰ্কিডবিলাক সংস্থাপন কৰিব পাৰে, ৰোপণ কৰিব পাৰে। আৰু আমাৰ ৱাইল্ড যিবিলাক অৰ্কিড আছে, ৱাইল্ড অৰ্কিডবিলাকো এনেধৰণে আঙাৰ, ইটা, কাঠৰ টুকুৰা দি পানি আপোনালোকে ৱাইল্ড অৰ্কিডবিলাককো এই মাটিৰ টাবত আপোনালোকে ৰাখিব পাৰে। কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰিব, যাতে টাবটোৰ ফুটাবিলাক ডাঙৰ হয়, সেইটো কথা লক্ষ্য কৰিব, কিয়নো পানী ড্ৰেইনেজটো ভাল হয়। আৰু শিপাবিলাকত সদায় হাৱাটো বাহিৰৰ পৰা হাৱাটো লাগিব লাগে। হাৱাটো পালে তেতিয়া তাত জলবায়ু যিটো লাগিব, জলবায়ুৰ পৰাহে ইহঁতে আহাৰটো গ্ৰহণ কৰে। এতিয়া বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক ৱাইল্ড অৰ্কিড আছে, এই ৱাইল্ড অৰ্কিডবিলাক আপোনাৰ কিছুমান মানে ওপৰত থাকিব লাগে, কিছুমান অলপ মধ্যমত থাকিব লাগে। কমেও মিনিমাম আপোনাৰ 5 ফুটমানৰ পৰাহে অৰ্কিডবিলাক থাকিব লাগে, মানে 20 ফুট 25 ফুট যিমানে হওক, মাটিৰ পৰা কমেও 5 ফুটমানৰ ওপৰত অৰ্কিডবিলাকক সংস্থাপন কৰিব লাগে। আৰু এটা কথা কৈছোঁ, গছত লগাওঁতেও য'তে লগাওক, কিন্তু শিপাবিলাক সদায় মুক্তভাৱে ৰাখিব লাগিব। সেইটো বিশেষভাৱে ন শিকাৰুসকলে সেইটো কথাটো লক্ষ্য কৰিব। আৰু অৰ্কিডৰ বিষয়ে বিশেষ যদি আপোনালোকে জানিব বিচাৰে, ৱাইল্ড অৰ্কিড অফ আছাম বুলি আমাৰ ক্ষণজিৎ গগৈয়ে এখন কিতাপ অৰ্কিডৰ বিষয়ে লিখিছিলে। সেই কিতাপখন যদি আপোনালোকে পঢ়ে নহয়, অৰ্কিডৰ বিষয়ে যথেষ্ট আপোনালোকে জ্ঞান পাব আৰু উপকৃত হ'ব। আৰু এটা মই বিশেষকৈ কথা কওঁ, আপোনালোকে এইটো দেখিছে, আপোনালোকে বগা কপৌ ফুল বুলি কয়, এইটো ৰিংকো ষ্টাইলিছ আলবা বুলি কয়। এই বস্তুটো একেবাৰে নোহোৱা হৈ গৈছে। ইয়াত কি হৈছে, পাবলৈ নাই, বা কিছু লোকে য'ৰ ত'ৰ পৰা বহুত দূৰৰ পৰা গৈ মানে কালেকশ্যন কৰি আনে। সেই কামটো কেতিয়াও কৰিব নালাগে। এই বস্তুটো য'ৰ বস্তু আছে ত'তে থাকিবলৈ দিব লাগে। ইয়াৰ পৰা যদি কেনেবাকৈ পুলি পোখা ওলায় সেইটো বেলেগ কথা। এই বস্তুবিলাক নাইকিয়া হৈ গৈছে, আৰু ইয়াৰ লগতে আমাৰ অসমৰ সকলোখিনি ৱাইল্ড অৰ্কিড নোহোৱা হৈ গৈছে। গতিকে এই সামাজিক মাধ্যমৰ দ্বাৰা এটা কথা ক'ব বিচাৰিছোঁ, আৰু বিশেষকৈ আমাৰ PK শইকীয়া দাদাৰ দ্বাৰা আজি যিটো আমি ছ'চিয়েল মিডিয়ালৈ, সামাজিক মাধ্যমলৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। এই দাদালৈ বিশেষভাৱে মই এটা ধন্যবাদ দিছোঁ, কিয়নো আমাৰ যিবিলাক অসমৰ থলুৱা অৰ্কিড আছে, বনৰীয়া অৰ্কিড আছে, অৰ্কিডবিলাকক আমি যাতে সংৰক্ষণ কৰিব লাগে, আৰু ইয়াক কোনো কাৰণত বহিৰাজ্যলৈ আমি
ইয়াক ব্যৱসায় ক্ষেত্ৰত আমি দিব নালাগে। মই এইখিনি আৰু এটা কথা আপোনাক সোধোঁ যে ৰেষ্ট্ৰিকশ্যন কিবা আছে নেকি? যে কিছুমান অৰ্কিডক শুনো আমি ৰেষ্ট্ৰিকশ্যন আছে, বা যদি মই ঘৰুৱাকৈ যদি ৰাখোঁ, যদি এজোপা মই ধৰি লওক ৰেষ্ট্ৰিকশ্যন থকা এজোপা অৰ্কিড মইতো চিনি নাপাওঁ, মই আনিলোঁ গছজোপা, কিন্তু সেইজোপা গছজোপা যদি মই ৰোপণ কৰি ৰাখোঁ হয়তো কাইলৈ কিবা আইনী কিবা অসুবিধা হ'ব পাৰে নেকি? আৰু যদি ৰাখোঁ মই গছজোপাত কেনেকৈ ৰাখিম? আৰু এটা কথা মোক ক'ব নেকি, গছজোপাৰ কোনটো দিশত অৰ্কিডটো লগালে ভাল? হয়, এইটো দাদাই খুব ভাল কথা এটা ক'লে। আৰু বহুতবিলাক অৰ্কিড মানে আমি ঘৰত আনি সংৰক্ষণ কৰিব নোৱাৰোঁ। যেনেকৈ লেডি স্লিপাৰ আছে, ব্লু ভেণ্ডা আছে, এইখিনি প্ৰায় 22টামান আমাৰ অৰ্কিড আছে। এই অৰ্কিডখিনি হাবি জংঘলৰ য'তেই আছে ততেহে আমি সংৰক্ষণ কৰিব লাগিব। এইটো আইনগতভাৱে বাধা আছে, আমি ঘৰলৈ কোনো কাৰণতে আনিব নোৱাৰোঁ এইবিলাক। আৰু দাদা এটা কথা কৈছে যে অৰ্কিডবিলাক কিছুমান অৰ্কিডক একদম পোনপটীয়াভাৱে আপোনাৰ ৰ'দ লাগে, যেনে লিটুইফ্লোৰাম, ডেণ্ড্ৰবিয়াম প্ৰজাতি কিছুমান পোনপটীয়াভাৱে ইহঁতক ৰ'দ লাগে। আৰু লিটুইফ্লোৰামটো প্ৰায় মাটিৰ পৰা 15-20 ফুট 30 ফুট যিমান ওপৰত থাকিব সিমানে ভাল হয়। আৰু প্ৰায় সকলোবিলাক অৰ্কিডকে মানে এটা টাইমত মানে ইনডাইৰেক্টলি ৰ'দ লাগে, আৰু এটা টাইমত ৰ'দ অলপ পৰিলেও হয়, মানে যিটো ৰ'দ আৰু ছাঁ সমানে লাগে। কিন্তু তথাপিতো ই খুব যিটো জলবায়ু, সেমেকা জলবায়ুত সাধাৰণতে অৰ্কিডবিলাক খুব ভাল হয়। জলবায়ুটো সেমেকা হ'ব লাগে, তাৰ প্ৰতি লক্ষ্য কৰিব আপোনালোকে। যদি ঘৰত যেতিয়া কিবা দিশৰ কথা আছে নেকি, কোনটো দিশত আমি লগাম? এটা কথা আছে উত্তৰ বা পশ্চিম, যেনেকুৱা পূব ছাইডে, কাৰণ আমি জানো পশ্চিম আৰু দক্ষিণৰ পৰা যথেষ্ট ৰ'দ পৰে। সেই কথাটো, সেই নিৰ্দিষ্ট দিশটো সেইটো য'ত প্লেণ্টেশ্যন কৰিব তেখেতে এটা কথা চাব লাগিব, ৰাতিপুৱাই ওলাই পোনপটীয়াভাৱে যাতে ৰ'দটো নপৰে। ৰ'দটো পৰিলেও যাতে পিছবেলা টাইমত পৰে, আগবেলা টাইমত পৰে। যেতিয়া দুপৰীয়া টাইমত ডাইৰেক্ট ৰ'দটো পৰিব নালাগে, তাৰ প্ৰতি লক্ষ্য কৰিব লাগে। আৰু কিছুমান অৰ্কিডক পোনপটীয়াভাৱে ৰ'দ পৰিলে একো নাই। কিছুমান অৰ্কিড ধৰক হাইব্ৰিড অৰ্কিডবিলাক প্ৰায় 40 ডিগ্ৰী উষ্ণতালৈকে ইহঁতে সহ্য কৰিব পাৰে, আৰু ইহঁতক ডাইৰেক্ট ৰ'দ লাগে, নহ'লে কিন্তু অৰ্কিডৰ ফুলবিলাক পাবলৈ দিগদাৰ হয়। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, লগোৱা পদ্ধতি আপুনি যদি আৰ্টিফিচিয়েল পদ্ধতি কেইটামান দেখুৱাই, যে বাঁহৰ যে আপুনি যিটো ফ্ৰেম বনাইছে, এইটো আপোনালোকে চাব পাৰে। এইটো হৈছে আমাৰ ৰিংকো ষ্টাইলিছ ৰিতুচা। এইটো আমাৰ জাতীয় ফুল, কপৌ ফুল। আপোনালোকে এইটো অৰ্ণামেণ্টেল হিচাপে আপোনালোকে এইটো এনেধৰণে ৰাখিব পাৰে। এইটো হৈছে গোটেই বস্তুটো আমি নেচাৰেলি এইটো কৰা হৈছে। এইটো গোটেই বাঁহৰ, এইটো মাজত নাৰিকলৰ বাকলি দিছে নেকি? মাজত নাৰিকলৰ বাকলি কেইডোখৰমান দি পানি ইয়াক ৰখা হৈছে। এই গোটেই বস্তুটো নেচাৰেল বস্তুটো ইয়াক ফিট কৰা হৈছে। আৰু ই একদম মুক্ত। আপোনালোকে এই দেখিছে যে গোটেই ফাঁকবিলাক আছে, এই ফাঁকবিলাকে যাতে ইয়াত অক্সিজেনটো বা সিহঁতৰ জলবায়ুটো যাতে শিপাবিলাকত টাচ কৰে, আৰু পানীটো যাতে নৰয়, পানী পাব লাগে, পানী ৰ'ব নালাগে, তাৰ প্ৰতি লক্ষ্য কৰিব। আৰু এটা কথা মই ঔষধৰ ভিতৰত কৈছোঁ, অৰ্কিডত যদি আপোনালোকে কিবা ফুল খাই, পাত খাই যদি অৰ্কিডৰ ওচৰত আপোনালোকৰ ওপৰত যদি কিবা পোক মৰা দৰৱ মাৰিবলগীয়া হয়, তেতিয়া আপোনাৰ এক্ট্ৰা বুলি এটা ঔষধ আছে, মেডিচিন আছে, ৰাসায়নিক সাৰ বিকা দোকানত পাব। এক্ট্ৰা যিটো মেডিচিন, সেইটো আপুনি ৱাইল্ড অৰ্কিডবিলাকত মাৰিব পাৰে। সেইটো আপুনি 1 লিটাৰত আপোনাৰ 1.5 গ্ৰাম দি পানি আপোনালোকে সেইটো স্প্ৰে কৰিব লাগে। চাব, কিন্তু ড'জটো কোনো কাৰণতে বঢ়াই নিদিব। ড'জটো বঢ়াই দিলে পৰৱৰ্তী টাইমত ক্ষতি হ'ব। আৰু ইয়াত ৱাইল্ড অৰ্কিডবিলাকত আপোনালোকে গছজোপা ডাঙৰ হ'বৰ কাৰণে কিন্তু ঘৰত কোনো কাৰণতে ভিটামিন নামাৰিব। ইয়াত ভিটামিন প্ৰয়োজন নাই। আপোনালোকে খৰালি দিনৰ কাৰণে বাৰিষা দিনতে মাটিত নপৰাকৈ পানী ধৰি ৰাখিব, যিটো মৃদু পানী বুলি কয়। মৃদু পানীটো আপোনালোকে যদি ইয়াত এতিয়া খৰাং দিনত যদি আপোনালোকে স্প্ৰে কৰে নহয়, তাৰ ফল ভাল পাব। মানে বাৰিষা বৰষুণৰ পানী কথা কৈছে? বাৰিষা বৰষুণটো পানী ধৰি ৰাখিব লাগে, সেইটো মাটিত নপৰাকৈ। সেইটো যিটো আমি মৃদু পানী বুলি কওঁ, সেই মৃদু পানীটো যদি ইয়াত অৰ্কিডত মৰা হয়, তাৰ স্বাস্থ্যৰ পৰা আদি কৰি তাৰ ফুলবিলাক খুব স্বাস্থ্যৱান হয়। তাৰ প্ৰতি এটা লক্ষ্য কৰিব লাগে অলপ। আচ্ছা, আৰু এটা কথা আছে নেকি, কিবা ছিজনৰ কথা আছে নেকি, যে বহাগত লগালে ভাল, বা জেঠত লগালে ভাল, বা ঠাণ্ডাকালি লগালে ভাল, তেনেকুৱা কিবা কথা আছে নেকি? গোটেই ছিজনটোতে লগাব পাৰে, কিন্তু যদি গোটেই ছিজনটোতে লগাই, খালি এটা কথা মন কৰিব লাগিব, ইয়াক নিয়মিতভাৱে আমি পানীটো দিব লাগিব। তেতিয়া বাৰিষা লগালে আমি পানীটো দিব নালাগে, কিন্তু খৰালি দিনত যদি আমি লগাওঁ, এদিন দুদিনৰ অন্তৰে পানী দিব লাগিব। পানীটো দিওঁতে এটা কথা চাব লাগে, যাতে ইয়াত ডাইৰেক্ট পানী দিব নালাগে, স্প্ৰে কৰি কুঁৱলী নিচিনাকৈ, ধোঁৱা নিচিনাকৈ ইয়াত পানীটো পাব লাগে, কিন্তু ডাইৰেক্ট ঢালি দিব নালাগে। আৰু এতিয়া বিশেষকৈ আমাৰ ফুলবিলাক, ৱাইল্ড ফুলবিলাক কি হৈছে, এতিয়া আমাৰ এপ্ৰিল মাহৰ পৰা প্ৰায় ফুলিব হৈছে। গতিকে এপ্ৰিল মাহৰ আগত যদি লগোৱা হয়, তেতিয়া ফুলবিলাক আমাৰ কমজুৰি হৈ যায়। গতিকে বাৰিষা কালত এপ্ৰিলৰ পাছত যদি ৱাইল্ড অৰ্কিডবিলাক লগায়, জুন জুলাই মানত লগালে পৰৱৰ্তী টাইমত ফুলবিলাক খুব ভাল হয়। হয়, আমিতো সাধাৰণতে কপৌটো খুব জনপ্ৰিয় আমাৰ ইয়াত, ভাটৌটো জনপ্ৰিয়। আৰু দুটা আমাৰ স্পেচিছ ক'ব নেকি, যিকেইটা আমাৰ জনপ্ৰিয়, যিকেইটা আমি লগাব পাৰোঁ সহজে? কপৌ বা ভাটৌ, বা তাৰ ভিতৰতে হয়তো ভাগ থাকিব পাৰে। ইয়াত আমাৰ ধৰক যিটো আমাৰ জাতীয় ফুল, এইটো লগাব পাৰে। এইটো এইডিছ অডোৰটাম বুলি কয়, এইটো বিজ্ঞানী নাম। এইটো জেঠুৱা কপৌ বুলি কয়। এইটো ধৰক আপুনি মানে মাল্টিফ্ল'ৰা বুলি কয়, এইডিছ মাল্টিফ্ল'ৰা। এইটো ষ্টেট ফ্লাৱাৰ। আৰু আপোনাৰ যিটো লিটুইফ্লোৰাম আছে, ডেণ্ড্ৰবিয়াম এফাইলাম আছে, ডেণ্ড্ৰবিয়াম ফিম্বিটাম। এইটো ধৰক এইটো ডেণ্ড্ৰবিয়াম, এইটো ফিম্বিটাম।
এতিয়া এইবিলাক কি হৈছে আপোনালোকে সহজে লগাব পাৰে এই সহজে লগাব পাৰে আৰু খালি এটাই কথা আপোনালোকে লক্ষ্য কৰিব লাগে যাতে যেতিয়া নতুনকৈ আপুনি কাঠত লগাব এনেকৈ লগাব কিন্তু ৰ'দ পৰিবলৈ দিব নালাগে ইয়াক অন্ততঃ এমাহমান ইয়াক ছাঁহত ৰাখিব লাগে ছাঁহত ৰখাৰ পিছত আপোনালোকে কিছু ৰ'দ ছাঁহৰ জেগাত আপোনালোকে ৰাখিব পাৰে প্ৰথমতে যদি আমি জংঘলৰ পৰা ধৰি লওক ক'ৰবাত পালোঁ ডাল ভাগিলে গছত বতাহ ধুমুহাত ডাল চাল ভাগিলে ভগা ডালৰ পৰা ধৰি লওক আমি কপৌ আনিলোঁ বা যিকোনো ভাটো আনিলোঁ আনি পেলাই লগে লগে লগোৱা যাব নে 2 দিন ৰখা যাব আপুনি সেইটো আপুনি লগে লগে নলগালেও হয় সেইটো খালি ৰখাৰ এটা মানে নিয়ম আছে আপুনি তাক এমাহ দুমাহ আপুনি নলগোৱাকৈ ৰাখি থ'ব পাৰে ছাঁহত ৰাখিব লাগে তাক ছাঁহত ৰাখিব লাগে আৰু খালি মাটিৰ পৰা যাতে 1 ফুট 1.5 ফুট ওপৰত ৰাখিব লাগে যাতে মাটিৰ লগত ডাইৰেক্ট টাচটো হ'ব নালাগে নহ'লে এই গেছ উঠি পানী মানে মৰি যাব আচ্ছা ইয়াৰ পাছত আমি কথা পাতিম যিখিনি কমাৰ্চিয়েল অৰ্কিড আমি জানো যে ভেণ্ডা বা আপোনাৰ ডেণ্ড্ৰবিয়াম এনেকুৱা জাতীয় প্ৰজাতি আহে তাৰ বিষয়ে আমি 2 এষাৰ কথা পাতিম ইয়াৰ পাছত আমি গগৈ ডাঙৰীৰ পৰা জানিম যে ব্যৱসায়িক ভিত্তিত আজিকালি কিনো কোনখিনিনো অৰ্কিড প্ৰচলিত আৰু ইয়াৰ কদৰ কেনেকুৱা বা ইয়াকনো আপুনি সহজে কেনেকৈ ৰাখিব পাৰিব সাধাৰণতে ন শিকাৰ কাৰণে আৰু দ্বিতীয় কথা কি ইয়াত ৰাখিব কেনেকৈ আপুনি ধৰক কেনেকৈ সংৰক্ষণ কৰিব ট্ৰিটমেণ্ট কি লাগিব সেইকেইটা কথা আমি জানিম তেখেতৰ পৰা হয় কওকচোন ধন্যবাদ শইকীয়া মই যিসকল ন শিকাৰ বা আমাৰ কাষ্টমাৰসকলক এটা কথা ক'ব বিচাৰিছোঁ এইটো হৈছে ডেণ্ড্ৰবিয়াম চনিয়া হয় আৰু এইটো হৈছে হাইব্ৰিড বৰ্ণশংকৰ ডেণ্ড্ৰবিয়াম চনিয়া হয় এই চনিয়াটো আপুনি ইয়াত হয়তো এতিয়া এনেকৈ দেখিছে ই ক্ৰমান্বয়ে ইয়াৰ স্বাস্থ্যটো ভাল হৈ আহিছে আৰু ফুল আহিব ইয়াক আপোনালোকে এনেকৈ ধৰণে ৰাখিব পাৰে ইয়াত যিটো মই নাৰিকলৰ বাকলি দেখুৱাইছোঁ এই নাৰিকলৰ বাকলি যিবিলাক আপোনালোকে এই দেখিছে নাৰিকলৰ বাকলিবিলাক ইয়াক কভাৰ দি দিব কভাৰ দি ইয়াক এনেধৰণে আপোনালোকে একদম যিমান পাৰে সিমান টাইটকৈ আপোনালোকে ইয়াক বান্ধিব ইয়াক বান্ধি আপোনালোকে ইয়াৰ নাৰিকলৰ কভাৰটো বাকলিটো ডাঙৰকৈ দি আপোনালোকে ইয়াত তেনেকৈও ৰাখিব পাৰিব আৰু নতুবা আপোনালোকে এই যে মাটিৰ টাব এই মাটিৰ টাবত এই ফুটাবিলাক দেখিছে অলপ সৰু হৈছে এই ফুটাবিলাক ডাঙৰ ডাঙৰ কৰি আৰু তলফালেও ফুটা কৰি আপুনি ইয়াত চিল কৰি পূৰা টাবটোত টাইট কৰি পানি আপোনালোকে ইয়াক ভৰাই দিলে মানে ই একদম ধুনীয়া শিপা চিপা আহি আৰু গ্ৰ'থটো ধুনীয়া হ'ব ফুলবিলাক ফাষ্ট হ'ব খালি ইয়াত এটা কাম কৰিব লাগিব হাইব্ৰিডবিলাকক সদায় আপুনি ভিটামিন মাৰিব লাগিব ইয়াত যদি কিবা ফাংগাছ লাগে ফাংগাছ লাগিলে আপোনালোকে এটা কাম কৰিব পাৰে ইয়াত ফাংগাছৰ বহুতখিনি কথা আছে কিছুমান ফাংগাছ আমাৰ জুয়ে পুৰা নিচিনা হৈ যায় দাগি দাগি হৈ যায় জুয়ে পুৰা নিচিনা হয় দে যোৱা নিচিনা হয় দে যোৱাবিলাকত আপোনালোকে বেভিষ্টিন স্প্ৰে কৰিব লাগে 1 লিটাৰ বেভিষ্টিনটো আপোনালোকে 1.5 গ্ৰাম দি পানি আপোনালোকে স্প্ৰে কৰিব লাগে 1 লিটাৰ 1.5 গ্ৰাম 1.5 গ্ৰাম দি পানি আপোনালোকে স্প্ৰে কৰিব লাগে আৰু আপোনাৰ সেইটো আপোনাৰ যেতিয়া আপোনাৰ বেমাৰটো লাগে দেখিছে আপুনি জুয়ে পুৰা নিচিনা হৈছে তেতিয়া আপুনি বেভিষ্টিন মাৰিব লাগে এনে চাৰ্ফ মাৰিব পাৰে কিন্তু চবতকৈ ইয়াৰ কাৰণে আপোনাৰ বেভিষ্টিনটো চবতকৈ ভাল তাৰ ভাল ৰিজাল্ট পায় এবাৰ মাৰিলে হৈ যাব আচ্ছা তাৰপিছত ইয়াক ফুল আহিবৰ কাৰণে আমি হাইব্ৰিডবিলাকক ফুল আহিবৰ কাৰণে আমি ভিটামিন মাৰিব লাগিব আপোনালোকে NPK মাৰিব পাৰে আপোনালোকে চিউইড বুলি এটা আছে সেইটো মাৰিব পাৰে আৰু চিউইডৰ ড'জটো কেনেকুৱা চিউইডটো একেই আপোনাৰ চিউইডৰ ড'জটো আপোনাৰ 1 লিটাৰত 1.5 গ্ৰাম আৰু আপোনালোকে বায়'ভিটা মাৰিব পাৰে বায়'ভিটা মাৰিলে দুটা কাম কৰে সি মানে ফুলটোতো অহাত সহায় কৰে আৰু ইয়াক গ্ৰোথটো অহাটো ইয়াৰ শিপা গা গঠনত বহুত ই কাম কৰে খুব ভাল হয় আৰু ইয়াত 15 দিনৰ অন্তৰ যদি আপোনালোকে ইয়াত স্প্ৰে মাৰে নহয় তেতিয়া আপোনালোকে ফুলটো খুব ভাল পাব আৰু ইয়াৰ হাইব্ৰিডৰ ফুলবিলাক এটা কথা আছে 2 মাহ 3 মাহলৈকে ইয়াৰ ফুলবিলাক থাকে আৰু ফুলবিলাক চাই আপোনালোকৰ আমনি লাগিব আৰু ইমানেই ধুনীয়া ফুল হয় গতিকে আপোনালোকে ন শিকাৰৰ কাৰণে কৈছোঁ মই যিকেইটা কথা কৈছোঁ সেই কথাকেইটা আপোনালোকে নিয়ম মাফিক পালন কৰিলে আপোনালোকে সুফল পাব আৰু এইখিনিতে ফাংগিচাইড কিমান মৰমে মাৰিবলৈ কিবা কথা আছে যদি বেমাৰ নহয় ধৰক হোৱা নাই তেনেকুৱা কিবা কথা আছে আপুনি ফাংগিচাইডটো এনে বাৰিষা টাইমত আপুনি মাৰিব পাৰে এনে যদি আপুনি বেমাৰ নালাগেও যদি আপুনি মাৰিব বিচাৰে ফাংগিচাইডটো আপুনি বাৰিষা কালত মাৰিব লাগে বাৰিষা কালত কি হয় বহুতবিলাক ভেকুৰীয়া আৱৰি ধৰে গতিকে আপুনি বাৰিষা কালত ইয়াত ফাংগিচাইডটো মাৰিব পাৰে আৰু নতুবা যেতিয়া আপোনাৰ বেমাৰ লাগিব নহয় তেতিয়া আপুনি এইটো মাৰিব লাগে কিমান উচ্চতা ৰাখিব লাগে কথা আছে উচ্চতা কিবা কথা ইয়াত উচ্চতা কথা নাই হাইব্ৰিডবিলাকত উচ্চতা কথা নাই ইয়াক আপুনি হেঙিং কৰিও ৰাখিব পাৰে সেমেকা জেগা হ'ব লাগিব সেমেকা জেগা হ'লে ভাল আৰু ইয়াত হাইব্ৰিড এই ডেণ্ড্ৰবিয়াম চনিয়া বা হাইব্ৰিড যিমানবিলাক ফুল আছে নহয় প্ৰায়খিনিকে আপোনাৰ অলপ উষ্ণতাটো ইহঁতক লাগে ইহঁতক উষ্ণতাটো নাপালে ইহঁতৰ ফুলবিলাক নাহে একেবাৰে আপুনি চেচুক জেগাত থ'লে মানে ইয়াৰ ফুলটো কম পাব ফুল পাব কিন্তু কম পাব সাধাৰণতে ইয়াক অলপ ৰ'দ লাগে ৰ'দ আৰু ছাঁ সমানে লাগে এইটো এটা পাত্ৰ য'ত আমি অৰ্কিড ৰাখিব পাৰোঁ প্লাষ্টিকৰ এনেকুৱা পোৱা যায় এইটো অৰ্কিডৰ টাপে এই অৰ্কিড টাপটোত আপুনি বেলেগে ফুটা নকৰিলে হ'ব এইটো ফুটা যথেষ্ট আছে আপোনালোকক লক্ষ্য কৰিছে
এইটোত আপোনালোকে এইটো আপোনাৰ নাৰিকলৰ বাকলিয়ে বান্ধি পানি আৰু তলত আপোনালোকে এঙাৰ আৰু এঙাৰ তাৰপিছত আপোনাৰ যিবিলাক আমাৰ ইটা আছে ইটা টুকুৰা যিটো মানে জুইয়ে পুৰা যিটো টাইট ইটা সেই ইটাটো হ'ব লাগে সেই ইটা টুকুৰা মানে জামা ইটা যিটো জামা ইটা টুকুৰা আৰু এঙাৰ টুকুৰা ইয়াত তলত দি পানি কিবা কাম আছে নেকি ৰোল আছে নেকি এঙাৰৰ ৰোল আছে এঙাৰৰ ৰোলটো এইটো আছে মানুহে ভাবে এঙাৰবিলাক কেলে দিব লাগে এঙাৰটোৱে কি কৰে তি জলীয় বাষ্পবিলাক ধৰি ৰাখেহি এঙাৰটোৱে এঙাৰটোৱে জলীয় বাষ্পটো ধৰি ৰাখে আৰু ই ভিতৰখন ই হেমেকা কৰি ৰাখে গোটেই বস্তুটো কাৰণ ইহঁতৰ শিপাবিলাকক মানে জলীয় বাষ্পটো লাগেতো এঙাৰটো সেইটো কাৰণে দিব লাগে ই গোটেই জলীয় বাষ্পবিলাক এঙাৰবিলাকে ধৰি ৰাখে আৰু তাৰপৰা জলীয় বাষ্পটো পায় আৰু ইটাবিলাকেও কি হৈছে ইটাবিলাকেও কি হৈছে সেই জলীয় বাষ্পবিলাক ইটাবিলাকেও ধৰি ৰাখে কিন্তু ইটাতকৈ আপোনাৰ এঙাৰে বেছি ধৰি ৰাখে আৰু এটা টাইমত ইটাবিলাকে কি কৰে জেগাটো গোটেই ফৰকালো কৰি ৰাখে গতিকে সেইটো কাৰণে এঙাৰ আৰু ইটাটো দিলে মানে খুব ভাল হয় ৰিজাল্টটো সামাজিক মাধ্যমৰ মানে বন্ধুবৰ আৰু দৰ্শকসকলক এটা কথা কৈছোঁ এইটো হৈছে হাইব্ৰিড ব্লু ভেণ্ডা ইয়াক কিন্তু এই ব্লু ভেণ্ডাবিলাকক আপোনাৰ ছাঁ লাগে ইয়াক ৰ'দ খুব কম লাগে ৰ'দ নহ'লে হয় কিন্তু হাইব্ৰিড যিবিলাক ব্লু ভেণ্ডা আছে ইহঁতক খুব ঠাণ্ডা লাগে ইয়াৰ শিপাবোৰ ওলাই থাকিব লাগে ইয়াৰ শিপাবিলাক একদম মুক্তভাৱে থাকিব লাগে এইটো দেখিছে দৰ্শকসকলে যিসকল ন শিকাৰু তেখেতসকলে ভাবিছে এইটোনো কেনেকৈ জীয়াই থাকিব মই আপোনালোকে এটা কথা জানিব পাৰে অৰ্কিডবিলাক হাইব্ৰিডে হওক আপোনাৰ ৱাইলে হওক এই কিছুমান মানে হাইব্ৰিডৰ কিছুমান অৰ্কিড একেবাৰে শিপাবিলাক মুক্ত হৈ থাকিব লাগে এই মুক্ত হ'লেহে ই জলবায়ুৰ পৰাহে ভিটামিনবিলাক আহৰণ কৰে আৰু আপুনি যেতিয়া আমি কেমিকেলবিলাক ইউজ কৰিম তেতিয়াও এই শিপাবিলাকত মানে শিপাবিলাকত আপোনালোকে দিব পাৰে পাতবিলাকতো দিব পাৰে আৰু কুঁৱলীয়াকৈ দিব লাগিব নেকি এটা কথা লক্ষ্য কৰিব আপোনালোকে ভিটামিন দিছোঁ বুলি যে বেছিকৈ দিছোঁ ফুলটো বেছি ভাল হ'ব গছজোপা ভাল হ'ব তেনে নহয় ইয়াত কুঁৱলী নিচিনাকৈ স্প্ৰে কৰি দিব লাগে যাতে পাতবিলাকৰ মাজেদি ফাঁকেদি গৈ পানি যাতে এই পাতৰ এই ফাঁকবিলাকত যাতে সোমাই নাযায় এই সোমাই গ'লে কিন্তু কিছু অসুবিধা হয় বিশেষকৈ কলি একদম য'ত পোখা ওলায় এই কলিটো ওলাইছে তাত ডাইৰেক্ট যদি সোমাই যায় তেতিয়া কিন্তু ইয়াত ফাংগাছ লাগি যাব পিছত ফুলটো ভাল নাপাব গতিকে সেইখিনি কথা লক্ষ্য কৰিব আৰু এইটো হৈছে ব্লু ভেণ্ডা বহুত ভাল ফুল আমাৰ মানে ৱাইল্ডৰ পৰাই এইবিলাক বিদেশত আপোনাৰ বৰ্ণসংকৰ কৰিছে আৰু এইটো মানে 3 মাহ 4 মাহলৈকে ফুল থাকে বহুত ধুনীয়া ব্লু ভেণ্ডা আজিকালি বহুত কালাৰ ওলাইছে হাইব্ৰিড আৰু আপোনালোকে হাইব্ৰিডৰ যদি আপোনালোকে ফুল কিবা ক্ৰয় কৰিব বিচাৰে আপোনাৰ জানিব বিচাৰে তেতিয়া আপোনালোকে মই য'ত এতিয়া উপস্থিত হৈ আছোঁ যোৰহাটৰ পাৰিজাত নাৰ্চাৰী স্বত্বাধিকাৰ মোৰ লগত আছে ইয়াত আপোনালোকে যদি হাইব্ৰিডৰ অৰ্কিডৰ বিষয়ে কিবা জানিবলগীয়া আছে বা পুলি যদি আপোনালোকে পাব বিচাৰে কিনিব বিচাৰে আপোনালোকে ইয়াত আপোনালোকে যোগাযোগ কৰিব সকলোখিনি কথা আপোনালোকে ইয়াত বুজিব পাৰিব শিকিব পাৰিব আৰু আপোনালোকে বিচৰা মতে ইয়াত আপোনালোকে যোগান পাব ধন্যবাদ গগৈ ডাঙৰীয়া আজি আমি অতখিনি উপকৃত হ'লোঁ আৰু আমি সকলোকে লগ পাই আজি ভাল পালোঁ আপোনালোকক মই ভাবোঁ যিসকল আগ্ৰহী অন্ততঃ অৰ্কিডৰ কাৰণে যিসকল আগ্ৰহী তেখেতসকলৰ কাৰণে বিশেষ এটা খোৰাক আমি যোগাৰ কৰিব পাৰিলোঁ আমি ধন্যবাদ তেখেতক আমি ধন্যবাদ দিছোঁ ধন্যবাদ